অ' শুনছা নহয় কিয় গাড়ী আহিলে তো গাড়ী অহাৰ আগতে কি গালি আজিলৈকে সময়মতে কাম এটা কৰিব নোৱাৰিলে অমুক নোৱাৰিলে তমুক নোৱাৰিলে অ' ৰা পাইলট গাড়ী ঠিকমতে যাবতো আপোনালোকে কেইজন যাব? 4জন মাত্ৰ 4জন আৰু 2জনমান হোৱা হ'লে ভাল আছিলে। অ' ৰা আৰু মই বেলেগ কৰবা প্ৰডাকশ্যন কৰিম আমাৰ সুখী পৰিয়াল বুইছা হাম দো হামাৰে দো হ'ব দিয়ক আপোনালোকৰ ভালৰ কাৰণেহে কৈছিলোঁ। আৰা শুনছা সন্ধ্যা কি হ'ল তোমাকে মোকে জানানে একদম ঋত্বিক ঋত্বিক লাগিছে জানানে কোন ঋতিক কি অলপ আগতে যে কৈছিলা কিবা ঋত্বিক নে তেনেকৈ কোৱা নাছিলা জানো ভাল লাগিছে ন ধুনীয়া দেখিছে দুইটাকে আমন বল ইয়াতে লেকচাৰ মাৰি থাকিব নালাগে ৰাস্তাতে কল ল'ব লাগিব আপেল ল'ব লাগিব বাপেৰে এইটো গাঁৱলৈ গ'লে পাহৰে যে ল'ৰা বোৱাৰী থকা এটা বুঢ়া ব'লা বল আহা আৰা আহা হেই আহা আহা ক'ত যাৱ তই কিয় গাড়ী ক'ত ৰাখিছা যাওঁ আকৌ ব'লা দেখা নাই এইখন কি ৰথ নেকি এইখনেই গাড়ী এইখন লৈ যাম এইখন কি গাড়ী মানুহ নিয়া গাড়ী আৰা গাড়ীখনৰ নাম কি হে উইংগাৰ উইংগাৰ পুইংগাৰ পুইংগাৰ এইখন লৈ যাব লাগিব এতিয়া আমাৰ দুটাৰ মান সন্মান ক'ত থাকিব চোৱাচোন মানুহ গৈ চন্দ্ৰ পাইছেগৈ তেওঁ এইখনতে যাবলৈ ওলাইছে ঐ আমি এইখন গাড়ীত উঠি চন্দ্ৰলৈ নাযাওঁতো অ এমন হ'ব দে এইখনতে বল না ঐ নাটক নকৰিবি কিন্তু মই কৈ দিছো ভালে ভালে উঠ এই ৰ'ব 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 নুচুব কিয় গাড়ীখন ঠেলিব লাগিব। ঠেলিব লাগিব ঐ ভাড়া এনেই দিছো নেকি তেতিয়াহ'লে বেলেগ গাড়ী আনক ইমান কম টকাত আহিছোঁ যে যাম যাম তোমাৰ গাড়ীতে যাম শ্ৰদ্ধাস্পদ দৰ্শক মণ্ডলী এই কিবা বোলে নে শ্ৰদ্ধাস্পদ ধৰ্মপ্ৰাণ ৰাইজ গাড়ীখন ঠেলি মোক সহায় কৰি দিয়ক বাৱা মুন তই নেতৃত্ব ল আহক এইখন গাড়ী এতিয়া কোনে ঠেলি নিয়ে আৰু আহা বল খেল বল হে ব'লা হে আহ মানুহজনীৰ আগত মান সন্মান শেষ কৰি দিলে অলপ জোৰত ঠেলক হে ঠেল 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 এইবিলাক গাড়ী আপোনাক নহয় মই গাড়ী এখন ভাল ঠিক কৰিব নোৱাৰিলে নহয় নে লাভ নাই উঠোতে ক'ব নোৱাৰিলা উফ ৰাম ইমান দূৰ ঘূৰিলোঁ কাম এটা নাপালোঁ যাওঁতে ঘৰত আছে বুলি গম পালোঁ পিছে আগতেই বেলেগ কাৰোবাক বুকিং কৰি থৈছে অৱশ্যে দুখো নাই মই আজিহে ওলাইছোঁ অ' কলিতা দেখোন মন্ত প্ৰভু দেখোন কৃষ্ণ কেতিয়া আহিলা এই 3 দিনমান হ'ল
আপোনাক লগো পোৱা নাই হে মই নাই হে বুঝছি নাই বিরাট ডিউটি মানে একদম 24 ঘন্টাই মোৰ ডিউটি বুলি ক'ব পাৰি আর বাকি আপনার ভাল আচ্ছা আপনি কি কৰি আছে এতে হেৰি মানে কথা এটা সোধো ইয়াৰ কোনোবা আশে পাশে মানে মৰিব লগা মানুহ আছে নেকি বা মৰিছে এতেতো কাৰো মানুহ মৰা নাই ও মুসি মুসি অ কোন মৰিছে হে আমাৰ সিরাজদার আব্বা চিৰাজ দাৰা আব্বা অ এই ৰাতিয়ে কবাত দিলাক আহোঁতে খবৰ এটা লৈ আহিব লাগিব বহুত ভাল মানুহ আছিল হে দুৰ্গা পূজাৰ সময়ত আমাক আব্বাই তামাম জিলাপি খুৱাইছিল আচ্ছা আপুনি কিয় সুধিলাক চিৰাজ দাৰ আব্বা ঢুকালে মোৰ কাম নিদিব হেৰি আপোনাৰ কোনোবা ঢুকাবলগীয়া আছে নেকি মোৰ সদ্যহতে মৰিব লগা কাৱেই নাই আপুনি কিয় সুধিলাক হেৰি কিবা এটা কৰিতো খাব লাগিব জনাৰ ভিতৰত সেই নাম প্ৰসংগ কৰিব জানো আৰু ভকতৰ কাৰণে চাউল কথা সি যাব পাৰোঁ মা কসম আপুনি ভাল কথা চিন্তা কৰিছে আচ্ছা মই যদি ক'ৰবাত কিবা খবৰ পাওঁ নহয় আপোনাক জনাম দিয়ক আচ্ছা মহন্ত দা আপোনাৰ বিয়া বাৰুততো একো কাম নাই নপুৰুষৰ সহায়ত কৰিব লাগে আৰু চাউল কথা সি যাব লাগে বিয়াত সেই শ্ৰাদ্ধ তাদ্ধ নহ'ব আৰু বেলেগ আৰুতো একো নাই কিয় সুধিলে নহয় মানে হঠাতে বিয়া এখন হৈ যাব পাৰে বুজিছে নাই যদিহে হয় মই আপোনাৰ লগতে কণ্টেক্ট কৰি ল'লো হয় চাওঁ দিয়কচোন কি হয় বিয়াৰ পুৰোহিতালিটো নিশিকিলো যাওঁ নোমলে বা কি কৰিছে এই ভাদমহীয়া কুকুৰৰ দৰে চিঞৰ বাখৰ নকৰিবি নহ'লে মই তোৰ গাড়ী ভাঙি দিম হ'ব দিয়ক মানুহবোৰ গ'লে নেকি মানুহবোৰ কিয় নহয় মানে গাড়ীখন ঠেলিব লাগিব নহয় এই তই ভালে ভালে ইয়াৰ পৰা গাবা লগালো হ নহ'লে তোকো ভাঙিম গাড়ীও ভাঙিম আৰে ৱাহ একে ঘোচাই মই ঠেলিব লগা গাড়ীখন ষ্টাৰ্ট কৰি দিলোঁ মোৰ ইমান পাৱাৰ আই হেভ এ পাৱাৰ সন্ধ্যা ক'ত যোৱা দেউতা নামঘৰৰ পৰা প্ৰসাদ কেইটামান আনিছিলোঁ যে লেডিজ টেইলাৰ ঘৰতো দি থৈ আহোঁ ঠিকেই পুণ্য আমি অকলেনো কিয় ল'ম সকলোকে ভগাই দিব লাগে বুজিছা মানুহবিলাকে মন্দিৰৰ পৰা আহে মন্দিৰৰ পৰা আহি প্ৰসাদ বুলি মন্দিৰৰ বাহিৰত যে দোকান থাকে তাকে চেনীৰ গুটি দুটামান কিনি আনে 10 টকা দি বুজি পাইছা আহি আমাক সকলোকে দিয়ে আৰু আমি শ্ৰদ্ধাৰে গ্ৰহণ কৰোঁ অঁ দেউতা ঋষিকেশ হৰিদ্বাৰটো বোলে বটলে বটলে গংগা জলৰ পানী বিক্ৰী কৰে এতিয়া সেইখিনি গংগা জলে নে বেলেগৰ পানী কোনে জানে হে ভগৱান বোলা বস্তুটো বিশ্বাসতে জীয়াই থাকে মানিলেই মা গংগা নামানিলে কেৱল বৈ থকা পানী কাৰণ আজিলৈকে কোনেও হে ভগৱানক দেখিছোঁ বুলি দাবী কৰিব নোৱাৰে উঠিব পৰা নাই বিচনাৰ পৰা কঁকালৰ বিষত কঁকাল বেকা হৈ গৈছে গাড়ী লৈ গৈছে এখন গাড়ী নাপালা ঐ গাড়ীৰ অকণমান জোকাৰণি থাকিবই অকল গাড়ীক দুখ দি লাভ নাই নহয় ৰাস্তাত কিমান হৌ এই কিবা বোলে নে সৰু সৰু গাঁত আছে কিনো মানুহ আপুনি ইমান কোন কষ্ট সহ্য কৰিব নোৱাৰে নে মা আৰু আপুনি একদমেই কি একো কামৰ মানুহ নহয় দেই কি ক'লা মই কামৰ মানুহ নহয় নিজৰ মানুহটোক কামৰ মানুহ নহয় বুলি কৈ দিলা ন ঠিকেই কৈছে ডেকা ল'ৰা অলপমান সহ্য কৰিব পৰা হ'ব লাগে ইমান আৰাম লাগে নে উইংগাৰখনে অকণমানহে ঘটালিছে তাকো সহ্য কৰিব পৰা নাই আপুনি হয়তো এই মোন কাকতি কামৰ মানুহ নহয়তো ঠিকেই সন্ধ্যা মই বাকীবোৰৰ কথা বাদ দিছোঁ কিন্তু তুমি ক'লাতো ঠিক আছে হ'ব শেষ নাই শেষ এনেকুৱা কাম নোহোৱা মানুহৰ লগত তুমি সম্বন্ধ ৰাখিব নালাগে শেষ কৰা নামাতিবি তই মোক বেটা এই থাৰ্ড ক্লাছ এক্টৰ জয়ন্ত দাসৰ নিচিনা অভাৰ এক্টিং কৰা হ'ল তাৰ পাইতৰ সঁচা কথা ক'লে বেয়া পায় হেতেকা বেয়াই পালে নেকি এয়া হ'ব দিয়া অলপ পিছত চব ঠিক হৈ যাব তুমি প্ৰসাদ দিয়াগৈ আহি পেলাই আদা দি একদম আমাৰ সকলোৰে কাৰণে কাঢ়া চাহ বনাবা কটা কিহেনো পাইছিলে মোক পিটিককে এনেকে ক'বলৈ বাদ দিয়াহে মই কুহে জানো গাবা লাগা লগো কি যে হ'ল নহয় সিহঁতৰ
কাকতিয়ে চাগে ভাবিছে ইমান ডাঙৰ সহায় এটা কৰি দিলো অথচ বৰাই খবৰ এটাই নললে আৰে মইহে জানো দুখন ঘৰ চলোৱা কিমান টান কাম আংকল বহুত দিন হ'ল ভালনে আছো আৰু দিয়া আমাৰনো আৰু কি ভাল বেয়া জীয়াই থাকিলেই ভাল মৰিলেই বেয়া আৰুনো কি বেলেগ খবৰ থাকিব তাকে আমাৰহে এতিয়া ভাল বেয়া চব এই ৰ'বাচোন ৰ'বা কথা এটা শুনিলো কি কথা কিবা চাকৰিৰ কথা নেকি বাৰু চাকৰিৰ কথা চাকৰিটো বোলে গ'ল মানে আপোনাক কোনে ক'লে আমাৰ এওঁ চাগে একদম পেটত মানে কথা নৰয় হেৰা এতিয়া চিন্তা কৰি লাভ নাই বুজিছা জেইছা কৰ্ণী ৱাইছা ভৰণী চৰকাৰে কি দৰমহা টকাবোৰ এনেই দিব নহয় মানে এইবোৰ চব ওপৰৱালাৰ বদমাচি বাদ দিয়া হে চাকৰি আমিও কৰিছো আজিলৈকে জানো কিবা এডাল হ'ল শেষত চাকৰিৰ পৰা VRS-ৰ কাৰণে এপ্লিকেশ্যনো কৰিলো সকলোৱে হেঁচা মাৰি ধৰিলে নহয় হেৰি পৰা চাকৰি নেৰিব দেই আপোনাক আমাৰ প্ৰয়োজন আছে কেইজনমানেতো ইংৰাজীতে ক'লে বোলে বৰা ডন লিলি ৰ'বা কি বা কৈছিলে পাহৰিয়ে থাকিলো নহয় হেৰা বদমাচি কৰিলে বুজিছা এনেকুৱা অৱস্থা হ'বই বদমাচি মানে মোক সুধিছা তুমি চাকৰিৰ নামত মানুহক ঠগি ঘূৰি ফুৰে মাহটোৰ ভিতৰত এদিনো চাকৰিলৈ নাযায় অনবৰত চাহৰ হোটেল শৰ্মানীৰ ঘৰ শইকীয়ানীৰ ঘৰ লুকু চুকু কৈ ঘূৰি ফুৰে আপুনি কাৰ কথা কৈছে সিহঁতৰ কথা কৈছো আকৌ চাকৰি হেৰুৱাই এতিয়া গোটেইটো বলিয়াৰ দৰে ঘূৰি ফুৰিছে হাত চোৱা মানুহ বেজৰ ওচৰলৈ অনবৰত তাকুৰি বাই আছে গম পাইছা বাৰু তুমি ৰখা মই তোমাৰ দেউতাক এবাৰ লগ কৰি আহোঁ ভয় খাই গৈছিলো দেই মই বোলো গম পালেই নেকি নাই কাকো গম দিব নোৱাৰি এতিয়া চাকৰি গ'ল বুলি কোনোবাই গম পালে এটা কথাই ক'ব চাকৰিত কিবা গণ্ডগোল কৰিলে টকা খালে নাই এইবোৰ শুনিব নোৱাৰি কাকতি বোলো কাকতি আছেনে কাকতি বৰা আংকল বহকচোন বহক ভালে আছা আছো আপোনাক বহুত দিন দেখাই নাই ৰ'বচোন ভাল খবৰটো পায় নে নাপায় ভাল খবৰ কি ভাল খবৰ একদম নতুন ভাল খবৰ ৰ'বাচোন ৰ'বা ভাল খবৰ মানে মই আৰু কাকতি ককা হ'বলৈ ওলাইছো নেকি ককা হ'ব কিয় ভাল খবৰ বুলি ক'লে যে ধেত টেকা আপুনি যে বৰ অদ্ভুত মানুহ দেই তেনেকুৱা ভাল খবৰ মই আপোনাক দিম নেকি কিবা মায়েহে দিব কিবা ভাল খবৰ বুলি ক'লা যে ভাল খবৰটো কি মই সেইটোহে সুধিছো মোৰ নহা কথাটো গম পাইছো লগো পাইছো হেৰা ভাল খবৰটো কি বৰা আংকল আমাৰ ছোৱালী মাইকী মানুহবোৰৰ কি বেলেগ একো ভাল খবৰ থাকিব নোৱাৰে নেকি জীয়ৰী হৈ থাকিলে ভাল খবৰ বুলি ক'লে দৰা ওলাইছে নেকি বিয়া ঠিক হৈছে নেকি এইবোৰকে সুধি থাকিব আকৌ বোৱাৰী হোৱাৰ পিছত ভাল খবৰ বুলি ক'লে চিধা কেঁচুৱা কথাটো ভাবে তাৰ বাদে কি বেলেগ ভাল খবৰ নাথাকে নেকি আমাৰ জুৰি মোৰে ভুল দিয়া কিন্তু ভাল খবৰটো কি ভাল খবৰ মানে মই পুলিচ হ'ম নহয় পুৰা প্ৰেক্টিচ কৰি আছো ৰাতিপুৱা চেকুৰি পুৰা দেখিছো নহয় মই আকৌ ভাবিলো মুনৰ কণীয়েকৰ চুগাৰে হ'ল নেকি কটা আপোনাৰ কথা কৈ একো লাভেই নাই চিধা বেয়াটোকে ভাবে ভালটো ভাবিব নোৱাৰে কিবা বেয়াই পালে নেকি বয়স হ'ল নহয় সেই ফটচনাই কি ওলাই যায় গমেই নাপাওঁ Ladies Taylor. আপুনি ইয়াতে থাকে নহয় য়েছ কিবা আপত্তি কৃষ্ণ মণি লেডিজ টেইলৰ হয় মোৰে নাম কি চিলাব নাই তেনেকুৱা একো নাই মই মানে ইয়াতে এখন ফলক ওলমাই থৈছোঁ ক'ত এই গেটতে আপুনি এবাৰ পঢ়ি চাবচোন তলতে ফোন নম্বৰ এটাও আছে কিবা থাকিলে জনাব আৰু আপুনি ইয়াতে থাকে যেতিয়া সুলভ মূল্যত কৰি দিম সুলভ মূল্যত মানে ডিছকাউণ্ট কি দিব কি দিব মানে আপুনি পঢ়ি চাবচোন বাৰু মহন্ত নাম প্ৰসংগ চেণ্টাৰ আহিছোঁ দিয়ক ঠিক আছে কৃষ্ণ হয় তেৰাক কৈছে ন ঠিক আছে আপুনি পঢ়ি চাব কিন্তু চাম ফাদাৰ মাদাৰে নাম এটা ৰাখি দিলে কৃষ্ণ য'তে ত'তে ফচি যাওঁ নহয়